বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ভুল শুদ্ধ হেতু আইনে সিদ্ধান্ত ল'ব। শুনক মোৰ কথাখিনি শুনক, আপুনি কওঁতে মই কোৱা নাই, শুনি লওক, শুনৰ ধৈৰ্য। তেওঁলোকে যদি বাংলাদেশী হয় তেওঁলোকৰ পৰিয়াল ইণ্ডিয়ান সিটিজেন কেনেকৈ হয়? লগত যিটো অন্যায় হৈছে সেই কথাটো কিন্তু মানি লোৱা নহ'ব। তেওঁ খিলঞ্জীয়া প্ৰমাণপত্ৰ দিয়াৰ কথা কৈছে, মানে কি খিলঞ্জীয়া প্ৰমাণপত্ৰ নকয়। আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে কেনেকৈ ষ্টুডিঅ'ত গালি গালাজ হৈছে। ইয়াৰ মূল কাৰণটোৱে হৈছে যে চৰকাৰে যি ধৰণে বাংলাদেশীক বহিষ্কাৰ কৰাৰ যিটো নিয়ম সেইটো বেআইনী হৈছে নি, তেওঁ বেআইনীভাৱে ঠেলা হেঁচা কৰি তেওঁলোকে এনেকুৱা পদ্ধতি অৱলম্বন কৰিছে নি চৰকাৰে, এই বিষয়েহে আলোচনাৰ আজিৰ ভিডিঅ'টো, যিটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছো। চিনাক্তকৰণৰ আৰু বিতৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে দেশত। এই প্ৰক্ৰিয়াটোৰ মাজতে অসমত যিটো এই মুহূৰ্তত অভিযান চলি আছে বা যি ধৰণে একাংশক বিতৰণৰ চেষ্টা কৰা হৈছিল, এই গোটেই প্ৰক্ৰিয়াটো বেআইনী অবৈধ বুলি দল সংগঠনে, বিশেষকৈ সংখ্যালঘু বহু সংগঠনে অভিযোগ আনিছে। ইয়াৰ লগতে বিৰোধীয়েও গোটেই প্ৰক্ৰিয়াটোক লৈ শাসক পক্ষক আক্ৰমণ কৰিছে। মই পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ, অকণমান বঙাইগাঁৱলৈ যাম। ৰেজাউল কৰিম চৰকাৰ, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আমছুৱে কেইবাটাও অভিযোগ আনিছে। আমছুৱে কৈছে যে এই অভিযানটোক লৈ আপোনালোকৰ ফালৰ পৰাই কোৱা হৈছিল যে স্বদেশীক বিদেশী সজোৱা হৈছে, আনকি খিলঞ্জীয়াকো আপোনালোকে ক'ব বিচাৰিছে যে খিলঞ্জীয়াকো বিদেশী সজোৱা হ'ল। গোটেই বিষয়টো জানিব বিচাৰিছোঁ যে এই কথা বতৰাবোৰ কিয় আহিছে যে খিলঞ্জীয়াক বিদেশী সজোৱা হ'ল। চাওক, প্ৰথম কথা হৈছে যে খিলঞ্জীয়াৰ সংজ্ঞাটো নিৰূপণ কৰা নাই। অসম চৰকাৰে খিলঞ্জীয়াৰ কথাটো পাতি থাকে, কিন্তু শেহতীয়াভাৱে এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিসকলক খিলঞ্জীয়া বুলি মুখ্যমন্ত্ৰী দাবী কৰে যে এইসকল খিলঞ্জীয়া মুছলমান, এইসকলক আমি সকলো ধৰণৰ সুৰক্ষা প্ৰদান কৰিম। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ এটা বিচাৰিছোঁ, অসম চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, বিজেপিৰ যিজন মুখপাত্ৰ আহিছে তেখেতৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ যে জৰিনা খাতুন ধুবুৰী, ফুলকুমাৰী, গৌৰীপুৰৰ বাসিন্দা হয়। মনোৱাৰা বেৱা, বৰ্তমান তেওঁৰ ঠিকনা বাংলাদেশ। তেওঁৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰত হয়। যোৱা কিছুদিন আগত মুখ্যমন্ত্ৰীয়ে এইসকলক খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিছিল যে আপোনালোকে ইয়াৰে ভূমিপুত্ৰ খিলঞ্জীয়া হয়, আপোনালোকৰ সকলো ধৰণৰ অধিকাৰ দিয়া হ'ব। কিয় 11 দিন হ'ল জৰিনা খাতুনৰ পৰিয়ালে জৰিনা খাতুন ক'ত আছে এই কথাটো জানিব নোৱাৰিলে? জৰিনা খাতুনৰ ল'ৰা বা ছোৱালীয়ে কিয় জানিব নোৱাৰিলে? বা মনোৱাৰা বেৱা বৰ্ডাৰ পাৰ হৈ কিয় তাহিপাৰে থাকি ৰেজাউল কৰিম চৰকাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিগৰাকী মহিলাৰ কথা কৈছে তেওঁ খিলঞ্জীয়াৰ প্ৰমাণপত্ৰ দিয়াৰ কথা কৈছে, মানে কি খিলঞ্জীয়াৰ প্ৰমাণপত্ৰ দিয়া হৈছিল তেওঁ? চাওক, মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে যিসকল দেশী মানুহ, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈছে যিসকল দেশী মানুহ তেওঁলোকক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়া হ'ল অসম চৰকাৰৰ ফালৰ পৰা। তেওঁলোকে মানে যিসকলক খিলঞ্জীয়াৰ সকলো ধৰণৰ সুবিধা পায় বুলি কয় তেওঁলোকে সমান্তৰাল পাব, তেওঁলোকৰ ধৰণৰ কোনো হাৰাশাস্তি নহ'ব। গতিকে আজি জৰিনা খাতুনক 11 দিন হ'ল আজি নিৰুদ্দেশ হৈ আছে। 2টা বজাত উঠাই লৈ যোৱা হৈছে। জৰিনা খাতুনৰ মাতৃ, জৰিনা খাতুনৰ স্বামী, জৰিনা খাতুনৰ ল'ৰা ছোৱালীয়ে কিয় তেওঁলোকৰ অধিকাৰত, তেওঁলোকৰ মাত ক'ত আছে তেওঁলোকে জানিব নোৱাৰিলে? কিয় উঠাই লৈ যোৱা হ'ল? কিয় মনোৱাৰা বেৱাক ধুবুৰীৰ বৰ্ডাৰ পাৰ কৰাই দিয়া হ'ল? তেওঁতো খিলঞ্জীয়াৰ চাৰ্টিফিকেট মুখ্যমন্ত্ৰীয়ে দিছে। মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰোঁ, মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে টাৰ্গেট কৰি লৈছে ধৰ্মীয় সংখ্যালঘুসকলক তেওঁৰ ৰাজনৈতিক গাদী সুৰক্ষিত কৰিবৰ কাৰণে। বহুতে ক'ব পাৰে যে আমছুৱে সদায় বিদেশীৰ কথাটো আহিলে আমছুৱে কিয় আগত আহে? আমছুৱে সঁচা কথা কয়, আমছুৱে সঁচা কথা কয়। আৰু মই স্পষ্টকৈ কৈছোঁ, অসমত যিমানসকলে বিদেশী চিনাক্তকৰণ কৰি বিদেশী বহিষ্কৰণ কৰিব লাগে বুলি কয়, তেওঁলোকে অন্তৰেদি আন্তৰিকতাৰে বিদেশী বহিষ্কৰণৰ কথা তেওঁলোকে নকয়, যাৰ কাৰণে বিদেশীৰ সমস্যাটো অসমত জীয়াই ৰাখিব বিচাৰি এটা ৰাজনীতি কৰিব বিচাৰে, যাৰ কাৰণে তেওঁলোকে বিদেশীৰ সমস্যাটোৰ স্থায়ী সমাধান নিবিচাৰে। কিন্তু মই আজি আমছুৱে স্পষ্টকৈ কৈছোঁ, 71ৰ আগৰ প্ৰতিজন মানুহে সুৰক্ষিত হৈ থাকিব লাগিব, কিন্তু 71ৰ পিছৰ যিসকল মানুহ আছে তেওঁলোকক পঠাই দিব লাগে। আজি আপোনালোকৰ টকশ্ব'ৰ জৰিয়তে অসম চৰকাৰক এটা স্পষ্টীকৰণ বিচাৰক যে বিভিন্ন থানাত অমুছলমান যিসকল বিদেশী চিনাক্ত হৈছিল তেওঁলোকক ৰাতি 12 বজাত 2 বজাত কিয় এৰি দিয়া হৈছে? যিসকল মুছলমান নহয় তেওঁলোকক কিয় থানাৰ পৰা এৰি দিয়া হৈছে ৰাতি 12 বজাত? মুখ্যমন্ত্ৰী স্পষ্টীকৰণ দিয়ক যে এপ্টিকতে ফৰেনাৰ ডিক্লেয়াৰ কৰা কিমানজন মুছলমান আছে আৰু কিমানজন অমুছলমান আছে। মুখ্যমন্ত্ৰী কিয় স্পষ্টীকৰণ নিদিয়ে? ঠিক আছে, মই ঋতুপৰণ শৰ্মাৰ পৰা উত্তৰটো ল'ম। মুখ্যমন্ত্ৰীৰ বুকুত সাহস কিয় নহয়? ঠিক আছে ৰেজাউল কৰিম চৰকাৰ। গতিকে মই স্পষ্টকৈ কৈছোঁ, যিটো প্ৰক্ৰিয়া লৈছে সম্পূৰ্ণ বেআইনী প্ৰক্ৰিয়া। আৰু সুপ্ৰিম কোৰ্টে যিটো গাইডলাইন দিছিলে, মানে তেওঁলোকে পুছবেক কৰাৰ কথাটো তাতে উল্লেখ কৰা নাছিলে। বিজেপিৰ মুখপাত্ৰজনে জানি লওক ভালকে যে তাতে পুছবেকৰ কোনো কথা উল্লেখ নাছিলে। কিয় যদি বিতৰণ কৰিছে, কিয় সোনাভানু আৰু হাজেৰা ৰাতি 11 বজাত গোৱালপাৰাৰ বলবলাৰ ৰাষ্ট্ৰীয় ঘাইপথত
দবা পিটা বৰষুণৰ মাজত পেলাই থৈ যোৱা হ'ল অসম চৰকাৰৰ ফালৰ পৰা যিটো আমছে উদ্ধাৰ কৰিছে কিয় পেলাই থৈ যোৱা হ'ল ঠিক আছে তাৰ মানে মই স্পষ্টকৈ কৈছো ঠিক আছে ঋতুপৰণ শৰ্মা মই আপোনাৰ ওচৰলৈ আহিম ৰেজাউল কৰিম চৰকাৰে কেইবাটাও অভিযোগ আনিছে এগৰাকী মহিলাৰ কথা উল্লেখ কৰিছে যিগৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে বা চৰকাৰখনে কৈছিল যে গৰিয়ামৰীয়া দেশী জলহা এনেদৰে 6টা গোষ্ঠীৰ কথা কৈছিল যাক মানে খিলঞ্জীয়া হিচাপে ধৰি লোৱা হ'ব তাৰে এগৰাকী দেশী সম্প্ৰদায়ৰ মহিলাক বিদেশী চিনাক্তকৰণ কৰাৰ কথা উল্লেখ কৰিছে লগতে আন কেইবাটাও অভিযোগ আনিছে আপোনাৰ উত্তৰ যথেষ্ট সুবিধাজনক মানে কথা কিছুমান টানি আনি তেওঁলোকে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে বিজেপি চৰকাৰখনে মুছলমানসকলক বাছি বাছি বিদেশী হিচাপে চিনাক্ত কৰি তেওঁলোকে পঠিওৱাৰ ব্যৱস্থা কৰিছে এইটো সম্পূৰ্ণ ভুল কথা আমচুৰ পৰা ইয়াতকৈ বেছি আমি আশাও নকৰোঁ তেওঁলোকৰ যিটো চৰিত্ৰ সেইটো আগতেও প্ৰকাশ পাইছিল আজিও নিৰ্লজভাৱে এইটো প্ৰকাশ পাইছে যেতিয়াই চৰকাৰে এটা সদিচ্ছা দেখুৱাই সংগঠনক ক'ব নোৱাৰি কিন্তু আপোনালোকে দলক আপোনালোকে যি ইচ্ছা তাকে ক'ব শুনি লওক নিৰ্লজ্জ শুনি লওক কথাটো শুনি লওক তাৰ যুক্তি দি আছোঁ কিয় নিৰ্লজ্জ বুলি কৈছোঁ মই এইটো এতিয়াৰ এইটো নহয় মই শুনক কথাটো শুনক অসমৰ পৰা বিদেশী যাব লাগে বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ভুল শুদ্ধ এইটো আইনে সিদ্ধান্ত ল'ব শুনক মোৰ কথাখিনি শুনক আপুনি কওঁতে মই কোৱা নাই শুনি লওক শুনৰ ধৈৰ্য ৰাখক এই যিবোৰ মানুহৰ নাম লৈছে আপোনালোকে শুনি লওক মইতো বৰ চফ্টকে কৈছোঁ অসমত বিদেশী সমস্যাই এই অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাই অসমক কোনটো পৰ্যায়লৈ গ'ল আমাৰ জাতি মাতি ভেটি বিপন্ন কৰি তুলি যিটো এটা অৱস্থাত আমি আছোঁ আৰু এই সময়ত যেতিয়া চৰকাৰখনে সদিচ্ছা দেখুৱাইছে চৰকাৰখনে বিদেশী বিতৰণৰ বাবে ব্যৱস্থা লৈছে তেনে সময়ত যেতিয়া আপোনালোকে এই ধৰণৰ কথা ক'ব এই ধৰণৰ বিৰোধিতা দেখাব তেতিয়া মই নিৰ্লজ নকৰি পেলাই কি বুলি ক'ম অসমীয়া জাতিৰ বিৰুদ্ধাচৰণ কৰিছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব আপোনালোকৰ কথাটো আৰু এইটো এতিয়া চৰিত্ৰ এতিয়াৰ নহয় মই কৈ আছোঁ শুনা অংকুৰ ইউনাইটেড মাইনৰিটি ফৰ্ম UMF গঠন হ'ল যেতিয়াই বিদেশী সমস্যাটো মানে অসমত গাৰ কৰি উঠে অসমীয়া মানুহে বিচাৰে বিদেশী বিতাড়িত হয় সেই সময়ত ৰাজনৈতিকভাৱে তেওঁলোক সক্ৰিয় হৈ পৰে শুনি লওক আপোনালোকৰ এইবোৰ কথা কৈ লাভ নাই মানে গোটেই আপোনালোকৰ কথাবিলাক বুজি পাইছে চৰিত্ৰটো বুজি পাইছে কথাখিনি শুনাৰ ধৈৰ্য ৰাখক কথাখিনি ক'ব চবেই ক'ব আপোনালোকে কওঁতে মই কোৱা নাই কথাখিনি শুনাৰ ধৈৰ্য ৰাখক যেতিয়াই এই ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে লাগিলে সি UMF-এ হওক গোলাম উছমানীৰ সময়ত 83 চনত IMDT আইন আহিল আইন পৰৱৰ্তীখন বাতিল হ'ল লগে লগে আহি গ'ল বা বাংলাদেশী ৰক্ষণাবেক্ষণ দিব লাগে ৰাজনৈতিকভাৱে AIDF-ৰ গঠন হ'ল আজি আমচুৱে যিখিনি কথা কৰি আছে যিখিনি কাম কৰি আছে তাৰ মূলতে কি তেওঁলোকে গোটেই ধৰ্মীয় দৃষ্টিভংগীৰে কথাবোৰ চাইছে অসমৰ স্বাৰ্থ তেওঁলোকে চিন্তা কৰা নাই যে অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীয়ে যিটো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই পৰিস্থিতি আমাক কি ধৰণে সকলো ফালৰ পৰা কঙা কৰি পেলাইছে আৰু এই সময়ত চৰকাৰখনে সদিচ্ছা দেখুৱাইছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনত আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ তাত ক'ৰবাত দুই এটা ভুল ভ্ৰান্তি হ'ব পাৰে নিৰ্দিষ্টকৈ দেখুৱাই দিয়ক কিন্তু কেৱল নিজৰ সুবিধামতে আপোনালোকে 2-3টা কেছ আগুৱাই আনিছে আৰু প্ৰতিটো কথাত বিৰোধিতা কৰিছে আপোনালোকৰ কথা এটাই যে ইয়াৰ পৰা মুছলমান যদি বিদেশী হয় অবৈধ বাংলাদেশী হয় তেওঁলোক যাব নালাগে আৰু কথাটো ক'লে টানিয়ালে হিন্দু বাংলাদেশীৰ লগত 71 চনৰ পিছত অহা প্ৰতিগৰাকী ব্যক্তি যাব লাগিব সেইটো আমিও মানি লৈছোঁ মানে অসম চুক্তিত যিটো কথা আছে কিন্তু কথা হ'ল পৰৱৰ্তী সময়ত এই যে প্ৰক্ৰিয়াটো আৰম্ভ হ'ল ইয়াত আপোনালোকে বিৰোধ কিয় কৰিছে এই যে আৰু এটা কথা এই যে বাৰে বাৰে কোৱা যায় পুছবেক পলিচিটো মই সম্পূৰ্ণ দায়িত্ব সহকাৰে কওঁ এই পুছবেক ব্যৱস্থাটো সম্পূৰ্ণ আইনী বৈধ আৰু নীতি বহিৰ্ভূত নহয় এইটো সম্পূৰ্ণ নীতিগত এই পুছবেক ব্যৱস্থা কেৱল নাই পৃথিৱীৰ বহু দেশত পুছবেক ব্যৱস্থা আছে আমেৰিকা আৰু মেক্সিকো সীমান্তত তেওঁলোকে পুছবেকৰ দ্বাৰা তেওঁলোকৰ অবৈধ যিসকল ব্যক্তিয়ে অবৈধভাৱে কোনোবা এটা দেশত প্ৰৱেশ কৰে য'ত তেওঁলোকৰ বৈধ নথি পত্ৰ নাথাকে তেওঁলোকক সোধপোছ কৰি নাথাকে বোলে বোপাই তোমাৰ চিনাকিটো দিয়া তুমি দেখুওৱা তোমাৰ বৈধ নথি পত্ৰ কি আছে ভিজা আছে পাছপৰ্ট আছে তুমি বৈধ তোমাৰ কিবা কাৰণত ভিজাৰ ম্যাদ উকলিছে তোমাৰ পাছপৰ্ট হেৰাইছে তুমি আইনী তাৰ সংৰক্ষণ পাবা তেতিয়া তুমি ট্ৰাইব্যুনেললৈ যোৱা যিটো 64 আমাক এই সুবিধাটো দি থৈছে কিন্তু অবৈধ অনুপ্ৰৱেশসকলক এই সোধপোছ কৰাৰ ব্যৱস্থা নাছিল আমিহে মূৰত তুলি থলোঁ এই চৰকাৰে মানে কংগ্ৰেছৰ দিনত চৰকাৰে তোষণমূলক এই ব্যৱস্থাৰ মাজেদি মানে সংখ্যালঘু তোষণৰ দ্বাৰা যিটো ভোট বেংক সৰ্বোচ্চ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিলে তাতে এই সুবিধাকণ কৰিলে কোনো সোধা পোছা কৰাৰ নিয়ম নাই আজি গুজৰাটত যিখিনি বিতাড়িত হৈছে মহাৰাষ্ট্ৰত যিখিনি বিতাড়িত হৈছে কৰ্ণাটকৰ পৰা যিখিনি অবৈধ বাংলাদেশী এই ধৰণে বিতাড়িত কৰা হৈছে সুধিছেনে তেওঁলোক ক'লে গ'ল তেওঁলোকক পুছবেক কৰিবলৈ পশ্চিমবংগৰ সীমান্ত পাৰ কৰি থোৱা হৈছে
অসমতো সেইটো হ'ব কোনো খুটপুচৰ কথা নাই কেৱল তেওঁলোকক সময় দিয়া হ'ব যে তোমালোকৰ লগত কিবা বৈধ ডকুমেণ্ট আছে নেকি যদি বৈধ ডকুমেণ্ট আছে দেখুৱা সেইটো জিলা উপায়ুক্ত পৰ্যায়ৰ এগৰাকী বিষয়ে সেই কামটো কৰিব পাৰে কোনো ধৰণৰ আইনী তেওঁলোকক ব্যৱস্থা দিব নালাগিব এইটো এটা ভুল ব্যৱস্থা দিছে কাৰণে আমি তাতে অচল অৱস্থালৈ আমি আহিব আপুনি চৰকাৰৰ কথাখিনি স্পষ্ট কৰিছে ঠিক আছে মহচিন খান অসমৰ স্বাৰ্থত এই বিৰোধিতা নহয় এয়া দৰচৰতে ধৰ্মীয় স্বাৰ্থতহে সংখ্যালঘু সংগঠন কৰা বুলি অভিযোগ সেই কথাটো বিৰোধ কৰে চাওক অংকুৰ দা মই কোনেও কথা কৈ থাকিলে মই ইণ্টাৰফেয়াৰ কৰাটো বেয়া পাওঁ কোনেও যাতে নামাতে মই 1 মিনিট সময়ে ক'ম প্ৰথম কথাটো হ'ল NRC কাৰ দিনত আপডেট হৈছিল আৰু NRC নামত তেওঁলোকে ইমান কোটি কোটি টকা খৰচ কৰি NRCৰ বিষয়সমূহ কোনো দলীয় বিষয়ববী আছিল নেকি গোটেইবোৰ তেওঁলোকে নিযুক্তি দিয়া বিষয়ববীয়া হয় তাৰ পিছত এই ভেকু ভাওনাটো কৰি তেওঁলোকে কেতিয়াবা ড্ৰাফট ওলাই কেতিয়াবা ফাইনেল ড্ৰাফট ওলাই তাৰ পিছত এই গোটেই প্ৰক্ৰিয়াটো ওলমাই থলে সেইটো কাৰ দিনত হ'ল তেওঁলোকে খানাপাৰা ফিল্ডত ডাঙৰ ডাঙৰ মাতেৰে হিৰ ফুলাই পেলাই কৈছিলে যে 16 মেৰ পিছত 2014 চনৰ 16 মেৰ পিছত অসমৰ পৰা বিদেশী বাংলাদেশী যদি কোনোবা আছে তাক বিতৰণ কৰা হ'ব তেওঁলোকে আজিলৈকে পাৰিছে নেকি সেই কথাবোৰ তাৰ পিছত তেওঁলোকৰ তিনিটা চৰকাৰ আহিলে সেই কথাবোৰত তেওঁলোকে কিয় নাযায় 2 নম্বৰ কথা এই ষ্টুডিঅ'ত বহি থাকি পেলাই তেওঁলোকৰ নিচিনা শিক্ষিত মানুহে অসমৰ মানুহক কি মেছেজ দিব বিচাৰিছে তেওঁলোকে কি মানে কি এইবোৰ অশালীন শব্দ কয় গণতান্ত্ৰিক শব্দ কয় কোনোবা জাতীয় সংগঠন আমচুৰ নিচিনা হওক আছুৱে হওক যিকোনো সংগঠন হওক সেই সংগঠনবোৰক এনেকুৱা শব্দ যদি কয় সেই শব্দটোক মই গৰিহণা আৰু ধিক্কাৰ দিছো আপোনাৰ এই মঞ্চৰ পৰা কৈছো এনেকুৱা শব্দ ইয়াত ব্যৱহাৰ নকৰিব এনেকুৱা শব্দ ব্যৱহাৰ নকৰিব মই কোনো সংগঠনৰ দুখামত কৰা নাই কিন্তু মই এই কথাটো কৈছো আপুনি ষ্টুডিঅ'ত বহি এনেকুৱা শব্দ ব্যৱহাৰ নকৰিব আৰু অংকুৰ দা এনেকুৱা মানুহক যদি মাতে আমাক নামাতিব স্পষ্ট কথা 2 নম্বৰ কথা আপোনাৰ নৈতিক অধিকাৰ নাই এইকাৰণে নৈতিক অধিকাৰ নাই মই কৈছো আপুনি UMF UMFৰ পৰা মানুহ গৈ এজিপিৰ পৰা মানুহ গৈছিলে মানুহ গৈ এজিপিত চৰকাৰ লাজ নাই সেই এজিপিৰ লগত আপোনালোক আছে আজিৰ দিনত গোটেই মানুহ বিজেপি কৰি অংকুৰ আপুনি কৈছিলে ইউৰোপৰ মানুহ এজিপিত গৈ পেলাই চৰকাৰৰ অংশীদাৰিত্ব হৈছিল নাই জাতি মাটিৰ কথা আজি মহচিন খান মই যদি সংখ্যালঘু সংগঠনে যি অভিযোগ আনিছে যে বহু স্বদেশী লোকক বিদেশী সজোৱা হৈছে তাৰ তথ্য প্ৰমাণ আমি বিচাৰিম প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা চলোৱা হৈছে তাক দৰাচলতে বেআইনী বুলি অভিযোগ উত্থাপন কৰিছে বহুত দল সংগঠনে বিৰোধীও অভিযোগ উত্থাপন কৰিছে আৰু বিষয়টো বিতৰ্কৰ মাজলৈ লৈ আনিছে পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ মই আপোনাৰ পৰা আব্দুল মতিন ডাঙৰীয়া মই আপোনাৰ পৰা প্ৰথমে এই বিষয়টো জানিব বিচাৰিছোঁ যিটো বাৰে বাৰে আপোনালোকে ক'ব বিচাৰে তথ্য প্ৰমাণ আপোনালোকৰ দল সংগঠনটোৰ ফালৰ পৰাও দেখুৱাইছে যে কেইবাজনো ভাৰতীয় লোকক বিদেশী সজাই জোৰ জুলুমকৈ বিদেশলৈ অৰ্থাৎ বাংলাদেশলৈ ঠেলি হেঁচি বিতৰণৰ চেষ্টা চলোৱা হৈছিল বুলি আপোনালোকে অভিযোগ আনিছে এই প্ৰসংগত অকণমান আপোনাৰ পৰা তথ্য জানিব বিচাৰিম যিটো তথ্য আপোনালোকে চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনি ইতিমধ্যে সংগঠনৰ ফালৰ পৰা কৈছিল মই আপোনালোকক 4টা প্ৰমাণ দিম তাৰে হ'ল 1 নম্বৰ হ'ল হৰিশ আলী 2 নম্বৰ হ'ল ৰুবি বেগম এড্ৰেছটো কৈ আছোঁ শফিকুল আলী আৰু হ'ল আপোনাৰ ৰফিকুল আলী ইহঁতৰ ঘৰ হ'ল আপোনাৰ ডিব্ৰুগড়ৰ টেঙাঘাট হ'ল PS আৰু বৰ অভয়পুৰীয়া হ'ল আপোনাৰ গাঁওখন আৰু চাওক এইবিলাক খিলঞ্জীয়া অসমীয়া মুছলিম বুলি কওঁ আমি নৰ্মেলি আমাক একচুৱেলি বাংলাদেশী বুলি কি বাংলাদেশী মুছলমান বুলি কয় আৰু আমাক যি কৈ শান্তি পাই থাকক সেইটো মোৰ যায় নাহে কিন্তু এতিয়া কথালৈ হৰিশ আলী যেতিয়া আপোনাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেলত নামটো পঠাই দিয়ে তাৰ আগত পুলিচে ইনকুৱাৰী কৰে ইনকুৱাৰী কি কৰে সিহঁতে এনেকুৱা ৰেডিমেড ফৰ্মেট থাকে সিহঁতৰ এনেকুৱা ৰেডিমেড ফৰ্মেট থাকে আপোনালোকে চাওক 3টা ফৰ্মেট আছে ফৰ্ম 1
ফৰ্ম 2 আৰু ফৰ্ম 3 এই তিনিটা ফৰ্মত কত এটা শব্দ নাই যে এইজন মানুহ বাংলাদেশৰ অমুক গাঁৱৰ পৰা আহিছে পিএসএ টু ডিস্ট্ৰিক্ট টু ষ্টেট টু এটো কত নাই কত উল্লেখ নাই ইয়াতে গোটেইখিনিত আছে যে হৰিশ আলী আহমেদ বড় অভয়পুৰীয়া পিএস টেঙাঘাট ডিস্ট্রিক্ট ডিব্ৰুগড় এই এটা ফর্ম 1 আর ফর্ম 2 ইয়াতেও কত বাংলাদেশী শব্দ এটাও নাই যে কোৰ পৰা আহিছে এটো হল আপনার ফর্ম 3 ইয়াতেও কত উল্লেখ নাই যে এটো বাংলাদেশৰ পৰা আহিছে পুলিশে অফিসত বহি বহি ফর্ম ফিল আপ করে ফর্মবোৰ ফিল আপ কৰি পেলাই এসপিক দেয় এসপিয়ে কি করে উইদাউট অথেন্টিসিটি অফ দ্য ফর্ম আর ডাইরেক্ট ট্রিব্যুনালত পঠাই দিয়ে যে এই মানুহজনৰ এগেইনষ্টত আপোনাৰ সাসপেক্ট হৈছে গতিকে আপোনালোকে অপিনিয়ন দিয়ক ট্রিব্যুনালে কি করে যিখিনি আপনার পুলিশে ইনকোয়ারি করে পঠাই দিলে এনেকুৱা ব্ল্যাঙ্ক ফর্মও থাকে কেতিয়াবা এনেকুৱা এটাকে ট্রিব্যুনালে নোটিস ইস্যু করে উইদাউট সাপ্লাইং এনি গ্রাউন্ডস আৰু যিটো নেকি গ্রাউন্ডটো আপনার এজ পার এক্ট ফরেনার্স ট্রিব্যুনাল অর্ডারত 3(1) সাবক্লজ 1ত এটো গ্রাউন্ডটো দিব লাগে মানুহজনক বাংলাদেশী কোৱাৰ পিছত সেই মানুহজনক কিয় বাংলাদেশী কোৱা হল যিখিনি গ্রাউন্ড বুলি কয় সেইখিনি সাপ্লাই দিয়া নহয় যাৰ কাৰণে মানুহবোৰে কেতিয়াবা পাজলিঙত পৰি গৈ পেলে ইহঁতে অনলি রিটেন স্টেটমেন্ট দি পেলাই ইহঁতে নাযায় কাৰণ গ্রাউন্ডে নাই যত নেকি গ্রাউন্ডে নাই কিয় বাংলাদেশী বুলি সন্দেহ কৰিছে তাত যত নেকি গ্রাউন্ডে নাই সেই কাৰণে কিছুমানে হেৰি কৰে এই চাৰিটা কেছত এই চাৰিজনক ডিটেইন কৰি দিছে ঠিক আছে হৰি এক মিনিট হৰিশ রুবি সাইফুল আৰু ৰফিকুল এই চাৰিজনক ডিটেইন কৰি দিছে যোৱা শুক্ৰবাৰ 30 তাৰিখ গোৱালপাৰা ডিটেনশন সেন্টাৰত গৈছিল ডিটেনশন সেন্টাৰত মানুহবিলাকক দেখাও কৰিব দিয়া নাই আৰু ইভেন কি ওকালতনামা আৰু কিছুমান ডকুমেন্টতো সই কৰিব দিয়া নাই এটো এটা কথা কৈছো আৰু মই এটা কথা কৈছো সব যোৱা 25 তাৰিখে দুজন মানুহ ৰৌতাৰ পৰা এৰেষ্ট কৰিছে আবুল কাসেম আৰু আব্দুল আলী এই দুজনক আজি গোৱালপাৰাত গৈছিলে ডিটেনশন সেন্টাৰত গৈছিল কেছ মই ওকালতনামা পঠাই দিছিলো এই মানুহ দুজন গোৱালপাৰা ডিটেনশন সেন্টাৰত নাই যোৱাকালি মই আৰু এটা কথা কৈছো নাই এক মিনিট আমি তৰাপালি নামৰ এটা কেছ কৰিছিলো হিদিনা আপোনালোকে জানে সোশ্যাল মিডিয়াতে আহিছে টিভি সিবিত আহি গৈছে তৰাপালিৰ কেছটো আছিলে আকবৰ আৰু আবু বকৰ সিদ্দিক এই দুজন মানুহক ধৰি লৈ গৈছে ঘৰৰ মানুহক কোনো ধৰণৰ ইনফৰমেশন দিয়া নাই কোত আছে নাছে কোনো ধৰণৰ কাৰণ দিয়া নাই পিছতে এতে বিচাৰি কত পোৱা নাই কাৰণে হাইকোৰ্টত ৰিট পিটিশন ক্ৰিমিনেল কৰিছে সিভিল কৰিছে যে মানুহকেইটা আমাক কত আছে আজি গভৰ্ণমেণ্টে হাইকোৰ্টত ৰিপোৰ্ট দিছে যে হোল্ডিং সেন্টাৰ এট কোকৰাঝাৰ হোল্ডিং সেন্টাৰ এটা বনাই দিছে নতুনকৈ আর আগতে আছিলে আপনার জেল বিলাকত ডিটেনশন সেন্টার বানাইছিলে এতিয়াকো এছিয়ার ভিতৰত সর্ববৃহৎ এটা ট্রানজিট ক্যাম্প বনাইছে গোৱালপাৰাত এতিয়াকো নতুনকৈ আপনার হোল্ডিং সেন্টার বনাইছে কোকৰাঝাৰত এটা নাজানো ঠিক আছে মই ঋতুপৰ্ণ শৰ্মা পুনৰ আপোনাৰ ওচৰলৈ আহিছো যে গোটেই প্ৰক্ৰিয়াটো দৰাচলতে চিনাক্তকৰণত বা এই যিখিনি অভিযোগ এওঁলোকে আনিছে কৰবাত চিনাক্তকৰণৰ ক্ষেত্ৰত ভুল হল নেকি বেছি খৰখেদা কৰিবলৈ যাওঁতে এনে ধৰণৰ গোচৰবোৰ বা এনে ধৰণৰ কথা বতৰাবোৰ পুৰলৈ আহিল যিকোনো ব্যৱস্থাত অকল বিদেশী চিনাক্তকৰণ বুলি নহয় যিকোনো প্ৰক্ৰিয়াত যেতিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰা যায় দুই এটা কৰবাত ভুল ভ্ৰান্তি হোৱা স্বাভাৱিক আৰু যেহেতু মানে গোটেইখিনি বুলি ক'লেতো কোনেও মানি নল'ব আৰু যেহেতু আমাৰ ব্যৱস্থাটা আছে আইনী ব্যৱস্থাটা আছে সেই আইনী ব্যৱস্থাত যদি অবৈধ কিবা এটা হৈছে নিশ্চিতভাৱে আইনে তাৰ ব্যৱস্থা ল'ব গতিকে তাক লৈ পেলাই আমি মূৰ ঘুমৰ প্ৰয়োজন নাই কিন্তু বেছিক কথাটো হ'ল যে সুপ্ৰিম কোৰ্টে বিচাৰিছে যে ভাৰতবৰ্ষখন ধৰ্মশালা নহয় ইয়াত কোনো বিদেশী নাগৰিক অবৈধভাৱে আহি পেলাই ইয়াত বসবাস কৰিব নোৱাৰিব আৰু যিসকল অবৈধভাৱে আহি পেলাই থিতাপি লৈছেহি তেওঁলোকক আৰু সেই সুবিধা দিয়া নহ'ব যিটো 1964 ট্ৰাইব্যুনেলছ ইমিগ্ৰেন্টছ এক্সপালছনত পৰৱৰ্তী সময়ত যিটো আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এক্ট 1964 যিখিনি সুবিধা দিলে সেই সুবিধাখিনি তেওঁলোকে নাপাব আমাৰ ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্টৰ এটা স্পষ্টকৈ দিয়া আছে যদি কোনোবা এজন ব্যক্তি কোনো ধৰণৰ বৈধ কাগজ নোলোৱাকৈ যদি দেশত প্ৰৱেশ কৰিছে তেওঁক যদি আপুনি ধৰিব পাৰিছে তেওঁ যদি চিনাক্ত কৰিছে তেনেহ'লে তেওঁক আৰু বৰ বেছি সুধা পোছা কৰি তেওঁ কোনো আইনী প্ৰটেকশ্যন নাপাব তেওঁ সুধা হ'ব যে আপোনাৰ লগত বৈধ কাগজ পত্ৰ কিবা আছে নেকি তেওঁ যদি কোনো ধৰণৰ বৈধ কাগজ পত্ৰ দেখুৱাব নোৱাৰে তেতিয়া তেওঁক লগে লগে বিতৰণ কৰাৰ ব্যৱস্থা আছে যিটো 1950 চনত গোপীনাথ বৰদলৈ কৰিছিলে 1964 পৰা 68 চনত বিমলা প্ৰসাদ চলিয়া ডাঙৰীয়ে কৰিছিলে কিন্তু 64 চনত যেতিয়া কংগ্ৰেছে এই কেৰং লগাই দিলে পৰৱৰ্তী সময়ত 83 চনত যেতিয়া আইএমডিটি এখন আনি পেলাই আৰু যাতে গজগজিয়া কৰিলে যে বিদেশী যাতে ইয়াৰ পৰা যাবলগীয়া ব্যৱস্থা নহয় কেৱল ভোট বেংকৰ স্বাৰ্থত 2005 চনত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত সেই অৰ্ডাৰে কিন্তু এই 1964 এই গোটেই এক্টখন কিন্তু নাল এণ্ড ভইড কৰিছে এতিয়া সুপ্ৰিম কোৰ্টে সেই স্পিৰিটতে কথাটো কৈছে যে চিনাক্ত কৰ যদি বিদেশী আছে ইয়াত যদি কোনোবা বিদেশী ইয়াত আছে সেই বিদেশীয়ে কিন্তু যদি বৈধ কাগজ পত্ৰ লৈ ইয়াত আছে তেওঁলোকৰ ম্যাদ বেছি হৈছে বা অন্য কিবা কাৰণত পৰি তেওঁ যদি ভাৰত ভূমিত থাকিবলৈ বাধ্য হৈছে তেনে ব্যক্তি চিনাক্ত কৰিলে তেওঁলোকে সম্পূৰ্ণ আইনী ব্যৱস্থাত
ট্ৰিবিউনেলৰ সুবিধা পাব, আইনী প্ৰটেকশ্যন পাব, কিন্তু অবৈধভাৱে অনুপ্ৰৱেশকাৰীৰ লগত কোনো সোধপোছ নাই, কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে। আমি কৰি আহিছোঁ কাৰণে আমাৰ এই আজি গোটেই এই যে গেঠালা মাৰিলে গোটেই সমস্যাটোৱে, আজি ইমান দিনে সমস্যা সমাধানৰ কোনো বাট নল'লে, এতিয়া আমি সমাধানৰ বাবে এটা মানে বৈধ পদক্ষেপ হাতত লোৱাৰ লগে লগে কিমান বিৰোধ আপুনি চাওক, ইউএমএফ হওক, এআইডিএফ হওক, কংগ্ৰেছ হওক, আজি মানে সকলোৰে একেটাই চৰিত্ৰ প্ৰকাশ পাইছে। গতিকে এই সমস্যাটো এনেকৈ সমাধান নহয়, বিজেপিয়ে ৰাজনৈতিক সদিচ্ছা দেখুৱাইছে যাতে এই সমস্যাটো সমাধান হ'ব পাৰে। গোটেই দল সংগঠনখিনিৰ ওপৰত বিজেপিয়ে কৈছে যে অসমৰ স্বাৰ্থত নহয়, এয়া ধৰ্মীয় স্বাৰ্থতহে তেওঁলোকে বিৰোধিতা কৰিছে। ৰাইজৰ দলৰ বিৰুদ্ধেও শেহতীয়াকৈ বিজেপিৰ ফালৰ পৰা আমি দেখিছিলোঁ, বিজেপিৰ কেইবাগৰাকীও নেতাৰ এই প্ৰসংগত প্ৰতিক্ৰিয়া দিছিল যে ৰাইজৰ দলে বিৰোধ কৰিছে কেৱল সংখ্যালঘুৰ ৰাজনীতিৰ স্বাৰ্থত। আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ সংবিধান মতে আমি ৭১ চনৰ ২৫ মাৰ্চৰ পাছত থকা প্ৰতিজন বিদেশী তাৰ পুলিয়ে পখাই বহিষ্কাৰ কৰিব লাগে। এই বহিষ্কাৰটো আজি ১৪ বছৰে কিয় কৰিব পৰা নাই, সেইটো আমাক প্ৰথম উত্তৰ লাগে। দ্বিতীয় উত্তৰ লাগে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১৪ চনত কলিকতাৰ এখন ৰাজহুৱা সভাত কৈছিল যে ১৬ মে'ৰ পাছত সকলো বাংলাদেশী তালিত পলাই যাব লাগিব। ১৪ চনৰ পৰা আজিলৈ ১২ বছৰ পাৰ হ'ল। এই ১২ বছৰৰ ভিতৰত কিয় বিজেপি চৰকাৰে বিদেশী এই আজিৰ যিটো তৎপৰতা লৈছে হঠাৎ, কিয় এই ১২ বছৰ একো কৰিব নোৱাৰিলে? তেওঁক প্ৰতিশ্ৰুতি দিও ১২ বছৰ কথা কৈ আছো, আপুনি বেয়া পোৱা নাই, ভালটো ভাল বুলিয়ে ক'ব, আপুনি ধৈৰ্য ধৰক, ভালটো ভাল বুলিয়ে ক'বলৈ গৈছো। ১২ বছৰ ৰেজাউল কৰিম চৰকাৰ আটাইকে ধন্যবাদ জনাইছোঁ। আইনী যুঁজ ইতিমধ্যে আৰম্ভ হৈছে। আমছুৱে কৈছে, এবিএমছুৱে কৈছে, নেমছুৱে কৈছে বা বিৰোধী দল সংঘ বিৰোধী ৰাজনৈতিক দলেও কৈছে যে গোটেই প্ৰক্ৰিয়াটো বেআইনী। এতিয়া কথাটো হ'ল যে অসম বিদেশী মুক্ত হ'ব লাগিব। শুনেশ্বৰ বাতৰি মই সামৰিম যে অসম বিদেশী মুক্ত হ'ব লাগিব, অবৈধ বিদেশী মুক্ত হ'ব লাগিব। সৌৰাজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।